Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছ ইউটিউব চেনেলত। তো মই আজি এই ভিডিঅ'ত আলোচনা কৰিম দিল্লী পাব্লিক স্কুল যোৰহাটৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰ গোটেইখিনি ইনফৰমেশ্যন মই আপোনাক প্ৰভাইড কৰিম এই ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চাওক ৰিকুৱাৰমেণ্টটো আহিছে দিল্লী পাব্লিক স্কুল যোৰহাটৰ পৰা, য'ত আপোনাৰ ৰিকুৱাৰমেণ্ট চলি আছে 2025 ৰ কাৰণে কি ভ্যাকেন্সি ৰিকুৱাৰমেণ্ট চলি আছে তাৰে গোটেইখিনি ডিটেইলছ মই স্টেপ বাই স্টেপ আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চাই থাকক শেষলৈকে। এতিয়া চাওক ৰিকুৱাৰমেণ্টৰ প্ৰথমটো ষ্টেপত যেটো ৰিকুৱাৰমেণ্ট চলি আছে, যেটো পজিশন হয় স্কুল কাউন্সিলৰৰ, য'ত আপোনাৰ নাম্বাৰ অফ পজিশন আছে 1, য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী আপুনি কমপ্লিট কৰা হ'ব লাগিব, লগতে স্কুল কাউন্সিলিংৰ যেটো আপোনাৰ কোৰ্স থাকে এটা আপুনি কমপ্লিট কৰিব লাগিব। সাইকোলজিত আপুনি যদি কোৰ্স কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ বিচাৰিছে মিনিমাম 3 ইয়াৰ্স আপোনাৰ যে কাউন্সিলিংৰ আপোনাৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব, তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব এণ্ড এলিজিবল হ'ব। নেক্সট পোষ্টটো চাই লওক, যেটো আপোনাৰ স্পেশাল এডুকেটৰৰ পোষ্ট আছে, য'ত আপোনাৰ নাম্বাৰ অফ পজিশন আছে 1। তাতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি ডিগ্ৰী বা ডিপ্লোমা যদি কৰিছে স্পেশাল এডুকেশনৰ ওপৰত, তেতিয়াহলে আপুনি পোষ্টখিনিত এলিজিবল এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচৰা নাই, যদি আপুনি ফ্ৰেছাৰ্স ক্যান্ডিডেট হয় তথাপি আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাওক যেটা আপোনাৰ নেক্সট যেটো পোষ্ট আছে প্ৰাইমাৰী টিচাৰৰ PRT, তাতে আপোনাৰ নাম্বাৰ অফ পজিশন আছে 5 আৰু আপোনাৰ ডিফাৰেন্ট সাবজেক্ট হিচাপত আপোনাৰ পজিশনখিনি ডিভাইড কৰি দিয়া আছে। তে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন আপুনি কমপ্লিট কৰিছে উইথ সাবজেক্ট লৈ কেনে, তেতিয়াহলে যিখিনি সাবজেক্ট আছে ইংলিশ, এছামিজ, ম্যাথমেটিক্স, সায়েন্সৰ ওপৰত বা কম্পিউটাৰ সায়েন্সৰ ওপৰত যদি আপুনি গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন কৰিছে, লগতে আপোনাৰ BEd মেন্ডেটৰি থকা হ'ব লাগিব, তেতিয়াহলে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। লগতে বিচাৰিছে আপোনাৰ মিনিমাম 3 ইয়াৰ্স আপোনাৰ এক্সপেৰিয়েন্স চাই লওক, য'ত আপোনাৰ TGT ট্ৰেইনিং গ্ৰেজুৱেট টিচাৰৰ কাৰণে পোষ্ট আছে, য'ত আপোনাৰ নাম্বাৰ অফ পজিশন আছে 5 আৰু ডিফাৰেন্ট সাবজেক্ট ওয়াইজ হ'ব আপোনাৰ পোষ্টখিনিত আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি যদি গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেচন কমপ্লিট কৰিছে উইথ যিকোনো এটা সাবজেক্ট আপুনি মেজৰ সাবজেক্ট লৈ কেনে, লগতে আপোনাৰ BEd কম্পালসৰি থকা হ'ব লাগিব। লগতে বিচাৰিছে আপোনাৰ ওয়ার্কিং এক্সপেৰিয়েন্স, তাতে আপোনাৰ মিনিমাম 3 ইয়াৰ্স আপোনাৰ ওয়ার্কিং এক্সপেৰিয়েন্স হ'ব লাগিব। TGT আপুনি যিকোনো টিচিং লাইনত আপুনি মিনিমাম 3 ইয়াৰ্স যদি কৰবাত কাম কৰিছে তেতিয়াহলে আপুনি পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব। এতিয়া চাওক নেক্সট যেটো পোষ্ট আছে আপোনাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ PGT, তাতে আপোনাৰ নাম্বাৰ অফ পজিশন আছে 12 আৰু তাতে ডিফাৰেন্ট সাবজেক্ট ওয়াইজ হ'ব আপোনাৰ পোষ্টখিনি। এটা এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে চাওক যদি আপুনি পোষ্ট গ্ৰেজুৱেচন কমপ্লিট কৰিছে যিকোনো এটা সাবজেক্টৰ ওপৰত বেচ কৰি কিনে আপুনি বা মেজৰ সাবজেক্ট লৈ কিনে সিলেক্ট কৰি পোষ্টখিনিত এপ্লাই কৰিব, লগতে বিচাৰিছে আপোনাৰ BEd থকা হ'ব লাগিব। ওয়ার্কিং এক্সপেৰিয়েন্স বিচাৰিছে এটলিষ্ট আপোনাৰ 3 ইয়াৰ্স ওয়ার্কিং এক্সপেৰিয়েন্স থাকিব লাগিব, তেতিয়াহলে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। এতিয়া চাওক টোটালি এটা ভ্যাকেন্সি যিখিনি আছে গোটেইখিনি প্ৰায় 30 মান ভ্যাকেন্সি আছে, আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি এলিজিবল এণ্ড ইন্টাৰেষ্টেড হয়। এতিয়া চাওক আপুনি এপ্লাই কেনে কৰিব, এপ্লাই প্ৰসেছখিনি চাই লওক। হাউ টু এপ্লাই, তো এপ্লাই মেথডটো আপুনি কৰিব লাগিব থ্ৰু মেইলত আপোনাৰ এপ্লিকেশনটো। যদি আপুনি ইন্টাৰেষ্টেড হয় এণ্ড এলিজিবল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি মেইল কৰিব লাগিব যেটো career@dpsjorhat.in, এটো যেটো ইমেইল আইডি আছে, এটো মেইল আইডি মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। এটো মেইল আইডিত আপুনি এটা ভালকে CV বা বায়োডাটা এটা বনাই কিনে আপুনি সেন্ড কৰি দিব লাগিব। তো সেন্ড কৰি দিয়াৰ পিছত যেটো আপোনাৰ ৰিপ্লাই আহে শৰ্ট লিস্টেড হোৱাৰ পিছত, মানে বাকিখিনি কৈ আছো মই। এতিয়া চাওক ডেডলাইন হয় যেটো লাষ্ট ডেট হয় আপুনি 31 মাৰ্চৰ আগতে আপুনি আপোনাৰ মেইলটো সাবমিট কৰিব লাগিব, বা লাষ্ট ডেট আপোনাৰ 31 মাৰ্চ লৈ কিনে তো আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক ইম্পৰ্টেন্ট যেটো নোট হয়, আপোনাৰ যেটো মেইলটো আপুনি সেন্ড কৰিব, নেক্সট যেতিয়া আপোনাৰ সিলেকশন হ'ব only this is a shortlisted candidate will be conducted for interview। যিসকল ক্যান্ডিডেট সিলেকশন হ'ব সেই সকল ক্যান্ডিডেটক কেৱল ইন্টাৰভিউৰ কাৰণে মাতা হ'ব। যদি আপুনি সিলেকশন হয় তেতিয়াহলে আপোনাক মাতিব, আৰু যদি আপুনি সিলেকশন নহয় তেতিয়াহলে নামাতে বা শৰ্টলিস্টেড নকৰে। আপুনি শৰ্টলিস্টেড হোৱাৰ লগে লগে আপোনাৰ মেইলত ৰিপ্লাই পাব, লগতে আপোনাৰ তো যেটো দিল্লী পাব্লিক স্কুল আছে তাৰ পৰা আপোনাক কল কৰি মাতিব পাৰে। এটো এটাৰ স্টেপ হয়, এটো কি স্টেপ লয় এতে ল'ব, কিন্তু সিলেকশন হোৱাৰ পিছতহে আপোনাক মাতিব। যদি আপুনি সিলেকশন নহয় তেতিয়াহলে নামাতে। যদি চাওক যদি কোনো ধৰণৰ তেনেকুৱা প্ৰাৰ্থী যদি নাপায়, মানে যোগ্য মানে উপযুক্ত প্ৰাৰ্থী যদি নাপায়, তেতিয়াহলে আকৌ এতে এডভাৰটাইজিং দিব ৰিকুৱাৰমেন্টৰ কাৰণে, ৰিকুৱাৰমেন্ট চলি থাকিব। তো যদি আপুনি ইলিজিবল হয়
মানে এলিজিবিলিটি হয় আপুনি এলিজিবল হৈছে এপ্লাই কৰিব পাৰিব এণ্ড ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰিব তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিঅ' ইমানতে সামৰিছোঁ